নমস্কাৰ ইকোহিপাত সায়েন্সলৈ তোমালোক সকলোকে পুনৰ আগমন জনাইছো মই তোমালোকক জনাবলৈ পাই সুখী হৈছো যে হাই সেকেন্ডাৰী সায়েন্সৰ অনাগত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি নতুন এটা সিৰিজ লৈ আহিছো আৰু আজিৰ এই ভিডিঅটোত মই তোমালোকৰ সৈতে ইতিমধ্যে হৈ যোৱা হাই সেকেন্ডাৰী পৰীক্ষাৰ বায়োলজিৰ এখন পেপাৰ ডিসকাস কৰিম আৰু বৰ্তমান আমাৰ ভিডিঅ'সমূহ ক্লাস 11ৰ পৰীক্ষাটোৰ কাৰণে টাৰ্গেট কৰা হ'ব আৰু আজি মই ক্লাস 11ৰ 2023 যিখন বায়োলজি পেপাৰ তাৰ বটানী পাৰ্টটো তোমালোকৰ সৈতে ডিসকাস কৰিম আশা কৰো এই ভিডিঅটো তোমালোকে শেষলৈকে চাবা আৰু আমাৰ চেনেলটো তোমালোকে যদি লক্ষ্য কৰা ইতিমধ্যে হৈ যোৱা যেটো হাই সেকেন্ডাৰী ফাইনেল এক্সাম হয়নে বায়োলজিৰ ফাইনেল এক্সাম আৰু বাকি এক্সাম সমূহতো সায়েন্সৰ বাকি এক্সাম সমূহতো আমি দিয়া ভিডিঅ'ছ বিলাকৰ পৰা ষ্টুডেন্ট খিনি যথেষ্ট উপকৃত হৈছে বহুত মাৰ্কস কমন পৰা দেখা গৈছে গতিকে তোমালোকে আহিবলগীয়া যেটো হাই সেকেন্ডাৰী ক্লাস 11ৰ পৰীক্ষা তাৰ বাবেও আমাৰ চেনেলটো ফলো কৰিবা আৰু নিশ্চয় তোমালোকে উপকৃত হ'বা গতিকে আজি আমি পেপাৰ এনালাইসিস খনলৈ আগবাঢ়ো আৰু ইতিমধ্যে মই কৈছো যে মই 2023 বায়োলজিৰ ক্লাস 11ৰ যিখন পেপাৰ তাৰ বটানী পাৰ্টটো ডিসকাস কৰিম ঠিক আছে তো তোমালোকে পেপাৰখন যদি এবাৰ লক্ষ্য কৰা তেনে তোমালোকে তিন ধৰণৰ কোৱেশ্চন দেখিবলৈ পাবা প্ৰথম তোমালোকে পেপাৰত 1 মাৰ্কছৰ কোৱেশ্চন দেখিবলৈ পাবা তাৰ লগতে 2 মাৰ্কছৰ কোৱেশ্চন দেখিবলৈ পাবা 3 মাৰ্কছৰ আৰু 4 মাৰ্কছৰ ঠিক আছে এই কোৱেশ্চন সমূহ তোমালোকে অপচনত দেখিবলৈ পাবা গতিকে ভয় খাব নালাগে আৰু 2023 পেপাৰখনত আমি 4টা মাৰ্কছৰ কোৱেশ্চনছ দেখিবলৈ পাওঁ এতিয়া প্ৰথম মই তোমালোকলৈ তেনেকুৱা 1 মাৰ্কৰ কোৱেশ্চনছ খিনি লৈ আহিছো ঠিক আছে প্ৰথম আমি 1 মাৰ্কৰ কোৱেশ্চন খিনি ডিসকাস কৰো ঠিক আছে তো প্ৰথমটো 2023 বায়োলজি পেপাৰখন যদি আমি চাওঁ ক্লাস 11ৰ প্ৰথম কোৱেশ্চনটো সুধিছে বটানী পাৰ্টটো ঠিক আছে এটো বটানী পাৰ্টটো মই ডিসকাস কৰিছো তো প্ৰথম কোৱেশ্চনটো সুধিছে হোৱাট ইজ বাইনমিয়েল নমেনক্লেচাৰ অসমীয়াত তাকে কোৱা হৈছে দ্বিপদ নামাকৰণ কি ঠিক আছে বাইনমিয়েল নমেনক্লেচাৰ কি হয় তোমালোকে ইতিমধ্যে জানা যে আমাৰ যিবিলাক পৃথিৱীত লিভিং অৰ্গানিজম আছে আমি হেবিলাকৰ সাইন্টিফিক নাম দিবলৈ যেটো পদ্ধতি ব্যৱহাৰ কৰো হয়নে যেটো সিস্টেম আমি ইউজ কৰো হে সিস্টেমটোকে আমি কি বুলি কওঁ বাইনমিয়েল নমেনক্লেচাৰ তোমালোকে কেনেকৈ ইয়াৰ ডেফিনেশনটো লিখিবা binomial nomenclature is a system of naming organism using two Latin word হয়নে আমি binomial nomenclature কৰোতে সদায় লেটিন ভাষাটো ইউজ কৰো the first word represents the genus and the second word represents the species তো প্ৰথম wordটোৱে কি represent কৰে হে genus টোৰ living organism টোৰ genus টো কি হেতু represent কৰে আৰু second wordটোৱে species টো কি হেতু represent কৰে এতিয়া মই এটা example দিব বিচাৰিছো তোমালোকৰ ওচৰত Mangifera indica তোমালোকে Mangifera indica কিহৰ scientific name জানানে মই কৈ দিছো বাৰু Mangifera indica হৈছে আমৰ scientific name তোমালোকে দেখিছানে যেতিয়া আমি binomial nomenclature কৰো অৰ্থাৎ scientific name টো লিখো সদায় দুটা ওয়াৰ্ডত মেইনলি ইউজুয়ালি আমি দুটা ওয়াৰ্ডতে শেষ কৰো নামটো ঠিক আছে আৰু লেটিন ভাষাত লিখিছো Mangifera indica আৰু লগতে মন কৰিবা তোমালোকে এইখিনিতে মই কৈ থওঁ যে scientific name আমি এক্সাম্পলছ বিলাক দিওতে হয় বা কেতিয়াবা কোৱেশ্চনো আহে যে এটোৰ scientific name টো লিখা কিবা তোমালোকক অৰ্গানিজম দি দিলে বা প্লান্ট এজোপাৰ নাম দি দিলে তাৰ কমন নেমটো দি দিলে আৰু তোমালোকক কোৱেশ্চনটোত ক'ব যে ইয়াৰ scientific name টো লিখা তো তোমালোকে যে scientific name টো লিখিবা সদায় আন্ডাৰলাইন কৰিবলৈ নাপাহৰিবা এনেকৈ ঠিক আছে যদি আন্ডাৰলাইন নকৰা হেতুৰ মাৰ্কস কাট খোৱাৰ বহুত চান্সেছ আছে লগতে প্ৰথম ওয়াৰ্ডটোৱে কি ৰিপ্ৰেজেন্ট কৰিব প্ৰথম ওয়াৰ্ডটোৱে হেই লিভিং অৰ্গানিজমটো জেনাসটো ৰিপ্ৰেজেন্ট কৰিব আৰু হেতু ক্যাপিটেল লেটাৰ স্টাৰ্ট কৰিবা আৰু পিছৰটো কি হয় স্মল লেটাৰ স্টাৰ্ট কৰিবা ই স্পেসিসটো তোমালোকৰ ৰিপ্ৰেজেন্ট কৰিব ঠিক আছে তো তেনেকৈ আমি 1 মাৰ্কছৰ কোনো কোৱেশ্চন তোমালোকে এখিনলৈকে লিখি দিলেও হৈ যাব যে binomial nomenclature systemটো ইউজ কৰি আমি লিভিং অৰ্গানিজম বিলাকক নামাকৰণ কৰো তো অসমীয়াটো তোমালোকে তেনেকৈ লিখিবা ঠিক আছে এতিয়া অসমীয়াত মই এনসাৰছ বিলাক দিয়া নাই অকমান অসুবিধা হয় এখিনি কৰিবলৈ কিন্তু কোৱেশ্চনটো যেহেতু ডিসকাস কৰিছো আৰু মই যেতিয়া বুজাই গৈছো তোমালোকৰ সুবিধা হোৱাকৈ বুজাই গৈছো গতিকে মই আশা কৰো যে তোমালোক উপকৃত হবা এটা সেকেন্ড কোৱেশ্চনটো আহিছে হোৱাট ইজ প্ৰথেলাছ তো প্ৰথেলাছ কি হয় আমি যদি মছৰ বা ফাৰ্নৰ তাহাতৰ লাইফ সাইকেলটো চাও তাহাতৰ যেটো গেমেটোফাইটিক স্টেজ আমি সেই স্টেজটো কি বুলি কওঁ প্ৰথেলাছ আৰু এই স্টেজটো দেখিবলৈ কেনেকুৱা সৰু হয় হাৰ্ট শেপ হয়নে হাৰ্ট শেপ হয় আৰু টিপিক্যালি কি হয় গ্ৰীন কালাৰত থাকে ঠিক আছে মই তোমালোকক পিকচাৰ এখন দেখাই দিছো কিব তোমালোকে নালাগে অবিয়াসলি 1 মাৰ্কছৰ কোৱেশ্চনত জাস্ট প্ৰথেলাছ কি হয় লিখি দিবা যে ফাৰ্নৰ লাইফ সাইকেলৰ যেটো গেমেটোফাইটিক স্টেজ আমি হেতু প্ৰথেলাছ বুলি কওঁ মই তোমালোকক মনত থাকিবলৈ কাৰণে দেখাই দিছো দেখিছা এনেকৈ হাৰ্ট শেপত আমি এই প্ৰথেলাছটো দেখিবলৈ পাম ই গ্ৰীন কালাৰ হয় ইন্ডিপেন্ডেন্ট স্ট্ৰাকচাৰ হয় ঠিক আছে গতিকে এটো সেকেন্ড কোৱেশ্চন তাৰ পিছত আমি যদি পেপাৰখনে লক্ষ্য কৰো তাৰ পিছত 1 মাৰ্কছৰ এগেইন এটা কোৱেশ্চন আমাক সুধিছে নেম ওৱান ৰেড এলগি তো কেতিয়াবা তোমালোকক সুধি দিব পাৰে তো প্লান্ট কিংডমৰ পৰা আহিছে কোৱেশ্চনটো ঠিক আছে তো কেতিয়াবা তোমালোকক সুধি দিব পাৰে যে নেম ওৱান ব্ৰাউন এলগি তো তোমালোকে এটা এক্সাম্পল গ্ৰীন এলগিৰ ব্ৰাউন এলগিৰ ৰেড এলগিৰ মনত ৰাখিবাই ঠিক আছে
তো এইটো ইজি ৰেড এলগি এক্সাম্পল পৰফাইৰা তোমালোকে এনচিইআৰটি বুকখন যদি ভালকৈ পঢ়িছা তেতিয়াহ'লে গম পাবাই আৰু তোমালোকে এইটো মানে এনচিঅৰ কৰিবা যে এটা ৰেড এলগি এটা ব্ৰাউন এলগি এটা হলো মিনিমাম এটা হলো তোমালোকে গ্ৰীণ এলগিৰ নাম মনত ৰাখা ঠিক আছে কেতিয়াবা তোমালোকক ফিল ইন দা ব্লেংকছত আহি যাব পাৰে বা ট্ৰু অৰ ফলছত আহি যাব পাৰে ঠিক আছে মনত ৰাখিবা সেইকাৰণে তাৰপৰা নেক্সট কুৱেশ্যনটো সুধিছে হোৱাট ইজ মেৰিষ্টেম মেৰিষ্টেম বা ভাজক কলা কাক বোলা হয় ঠিক আছে তো মেৰিষ্টেম কি হয় ইজ এ টিস্যু ক'ত পোৱা যায় প্লান্টছত পোৱা যায় তো মেৰিষ্টেম টিস্যু হলে প্লান্টছত পোৱা যায় আৰু মেৰিষ্টেম টিস্যুত কি থাকে কিছুমান এক্টিভলি ডিভাইডিং চেলছ থাকে আৰু এক্টিভলি ডিভাইডিং চেলছ খিনি ৰেসপন্সিবল হয় ফৰ দা গ্ৰোথ অফ দি প্লান্ট তো ভাজক কলাই কি হয় উদ্ভিদৰ গ্ৰোথত সহায় কৰে ঠিক আছে এতিয়া তোমালোকে যদি চোৱা এই ছবিখনৰ যদি মনত পেলাইছা কিতাপখন যদি মেলি চাই ছবিটো নিশ্চয় দেখিবা তোমালোকে দেখিছানে এনেকে এপিকেল মেৰিষ্টেম যিখিনি উদ্ভিদৰ আগ অংশটো গ্ৰোথ হোৱাত সহায় কৰে ইন্টাৰকেলাৰী মেৰিষ্টেম লেটাৰেল মেৰিষ্টেম এই অংশটো কয় হয় না এনেকে থাকে লেটাৰেল মেৰিষ্টেম তো এইটো জাষ্ট ছবিটো তোমালোকৰ মনত থাকিবলৈ কাৰণে দি দিছো কেতিয়াবা এইটো আঁকিবলৈ আহে ঠিক আছে এইটোৰ ওপৰত ব্যাখ্যা কৰিবলৈ আহে গতিকে সুবিধা হ'ব ঠিক আছে তো সেকেন্ড কুৱেশ্যনটো এনেকে লিখিবা হোৱাট ইজ হাইড্ৰোপনিক্স হাইড্ৰোপনিক্স বা জলকৰ্ষণ কি হয় আমাক সুধিছে তো হাইড্ৰোপনিক্স কি হয় এনেকুৱা এটা মেথড হয় য'ত উদ্ভিদ গ্ৰ' কৰা হয় প্লান্টস গ্ৰ' কৰা হয় উইদাউট সয়েল হয় না আমি জানো যে সাধাৰণতে দেখা যায় যে গছ এজোপা বাঢ়িবলৈ হয় নে প্লান্টস গ্ৰ' কৰিবলৈ আমাক সয়েলৰ দৰকাৰ হয় সয়েলতে আমি গোটেই নিউট্ৰিয়েন্টছ খিনি পাওঁ মাটিৰ দৰকাৰ হয় নে কিন্তু এই টেকনিকটোত কি কৰা হয় ৱাটাৰ ইউজ কৰা হয় মাটিৰ সলনি আৰু সেই ৱাটাৰ খিনিত কি থাকে এসেনশিয়েল নিউট্ৰিয়েন্টছ থাকে যিখিনিয়ে উদ্ভিদজোপা গ্ৰোথ হোৱাত সহায় কৰে ঠিক আছে নেক্সট তোমালোকক এগেইন কৈছো যে তোমালোকে শৰ্ট টাইপ কিছুমান এনসাৰ্স লিখিবলৈ পাবা তাৰ মাৰ্কস হ'ব 2 তো 2 মাৰ্কস হলে তোমালোকে চেষ্টা কৰিবা যে 2-4 লাইন এটলিষ্ট লিখা আৰু এইটো চেষ্টা কৰিবা যে তোমালোকে এক্সাম্পলছ দিয়া এক্সাম্পলছ বিলাকে মাৰ্কস বিলাক কি হয় উঠাবলৈ সহায় কৰে গতিকে যিমান পাৰা এক্সাম্পলছ দিবা ঠিক আছে এতিয়া প্ৰথম আমি কুৱেশ্যনটো যদি 2023 আমি পেপাৰখনত চাওঁ তেতিয়াহ'লে আমি প্ৰথম কুৱেশ্যনটো 2 মাৰ্কছৰ কি লিখিম হোৱাট আৰ দ্য 5 কিংডমছ অফ লিভিং ৱৰ্ল্ড হয়নে জীৱসমূহৰ 5 প্ৰকাৰৰ ৰাজ্য কি কি আটাইতকৈ ইজি কুৱেশ্যন যদি গ্ৰাফখন আছে এইটোৱে কুৱেশ্যন ঠিক আছে 5খন ৰাজ্যৰ কথা সুধিছে আমাক তো প্ৰথম কিংডমটো কি বুলি কওঁ কিংডম মনেৰা তো কিংডম মনেৰা তোমালোকে কি কৰিবা এই 5টা কিংডমৰ কথা লিখিবা ন এই লিখোতে তোমালোকে প্ৰত্যেকটো কিংডমৰ এটা এটা কেৰেক্টাৰ লিখি দিবা আৰু নেক্সট তোমালোকে এটা এটা এক্সাম্পলছ হৈ গ'ল ঠিক আছে তেতিয়াহ'লে খুব ইজি হৈ যাব তো এটা কেৰেক্টাৰ তুমি লিখি দিলা দিস কিংডম ইনক্লুডছ ইউনিচেলুলাৰ অৰ্গেনিজম ঠিক আছে ইউনিচেলুলাৰ অৰ্গেনিজম যাৰ ওচৰত নিউক্লিয়াছ নাথাকে ঠিক আছে এক্সাম্পল দিলা বেক্টেৰিয়া আৰু ব্লু গ্ৰীণ এলগি আৰু এই অৰ্গেনিজম কিংডম মনেৰা অৰ্গেনিজম বিলাক কি হয় প্ৰকেৰিয়টিক এক্সাম্পল ইমানটো লিখিব দৰকাৰ নাই বাস ইমানটো লিখি দিলা দিস কিংডম ইনক্লুডছ ইউনিচেলুলাৰ অৰ্গেনিজম ডেট লেক এ নিউক্লিয়াছ এক্সাম্পল বেক্টেৰিয়া ব্লু গ্ৰীণ এলগি হৈ গ'ল ঠিক আছে তেনেকে প্ৰতিষ্ঠান তোমালোকে লিখিব পাৰা ইয়াত কি হয় মোস্টলি ইউনিচেলুলাৰ থাকে গোটেইখিনি ইউনিচেলুলাৰ নহয় বাট মোস্ট অফ দেম আৰ ইউনিচেলুলাৰ আৰু ইউকেৰিয়টিক ইন নেচাৰো হয় এক্সাম্পল তোমালোকে দিব পাৰা প্ৰটোজোৱাৰ এক্সাম্পল দি দিবা এমিবা হয় নে বা ব্লু গ্ৰীণ এলগিৰো এক্সাম্পল তোমালোকে প্ৰতিষ্ঠা কিংডমৰ দি দিব পাৰা নেক্সট তোমালোকৰ ফাঞ্জাই কিংডম হয়নে ফাঞ্জাই কিংডমৰ বিষয়ে তোমালোকে লিখি দিব পাৰা যে ইয়াত কি হয় ইউনিচেলুলাৰ আৰু মাল্টিচেলুলাৰ দুই ধৰণৰ অৰ্গেনিজমে পোৱা যায় আৰু মেইন ফটো কেৰেক্টাৰটো কি হৈছে হেটেৰোট্ৰফিক ইন নেচাৰ হয়নে আমি ফাঞ্জাই বিলাকে কেতিয়াও নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে সদায় খাদ্যৰ কাৰণে অন্য জীৱ জন্তুৰ মৰা হৰ ওপৰত বা ডেড যিবিলাক ডিকম্পিং কন্টেন্ট থাকে সেইবিলাকৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰে সেইটো কাৰণে হেটেৰোট্ৰফিক ইন নেচাৰ বুলি কোৱা হৈছে ইষ্ট হয়নে মাশৰুম এইবিলাক হৈছে কিছুমান ফাঞ্জাইৰ এক্সাম্পল তো এইখিনিতে তোমালোকৰ প্লাছ পইণ্ট দি দিছো যে ফাঞ্জাই কি হয় ফাঞ্জাই কিংডমৰ অৰ্গেনিজম বিলাকৰ চেল ৱাল বিলাক কিহেৰে মেড আপ হয় কাইটিন কেতিয়াবা শৰ্ট কুৱেশ্যনত আহি যাব পাৰে তোমাৰ ৰাখিবা এইটো ইয়াত নিলিখিলেও হ'ব কিন্তু জাষ্ট এটা এক্সট্ৰা পইণ্ট হয় যে ফাঞ্জাইৰ কি হয় চেল ৱাল মেড আপ অফ কাইটিন কাইটিন নামৰ পদাৰ্থবিধৰ দ্বাৰা ফাঞ্জাইৰ কি হয় চেল ৱাল গঠন হয় নেক্সট আহিছে দ্য কিংডম প্লান্ট হয় নে প্লান্ট কিংডম তো প্লান্ট কিংডমৰ যদি আমি চাওঁ আমি লিখিব পাৰো যে সাধাৰণতে প্লান্ট কিংডমৰ অৰ্গেনিজম বিলাক কি হয় মাল্টিচেলুলাৰ হয় এটাতকৈ বেছি আমি চেলছ দেখিবলৈ পাওঁ হয় নে অটোট্ৰফিক ইন নেচাৰ হয় তাৰ মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে তো কেনেকৈ তেওঁলোকে খাদ্য প্ৰস্তুত কৰিব পাৰে ফটোচিন্থেসিসৰ জৰিয়তে ঠিক আছে তাৰপিছতে আহিলে কিংডম এনিমেলিয়া এইটো আটাইতকৈ লাৰ্জ কিংডম হয় আৰু কিংডম এনিমেলছত কি থাকিব পাৰে এক্সাম্পল তোমালোকে দি দিবা মেমেলছ বাৰ্ড আৰু ৰেপটাইলছ ইনসেক্ট এইবিলাক দি দিলা কেৰেক্টাৰ ভিতৰত লিখিলা যে মাল্টিচেলুলাৰ হয় আৰু মোষ্ট ইম্পৰ্টেণ্ট হেটেৰোট্ৰফিক ইন নেচাৰ হয় তাৰ মানে এই কিংডমটোৰ তাৰ মানে এনিমেলছ বিলাকে সদায় খাদ্যৰ কাৰণে কি হয় অন্য জীৱৰ ওপৰত নিৰ্ভৰ কৰে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে ঠিক আছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো এগেইন 2 মাৰ্কছৰ কুৱেশ্যন
আৰু এইটো খুব ইজি কুৱেশ্যন দিছে, ৰাইট আ কেৰেক্টাৰিষ্টিক অফ প্ৰকেৰিয়টিক চেল। প্ৰকেন্দ্ৰীয় কোষৰ বৈশিষ্ট্যসমূহ লিখা। ঠিক আছে, তো প্ৰথম সকলোৰে মুখত থাকিব লাগে এই কেৰেক্টাৰটো, প্ৰকেৰিয়টিক চেলৰ কেৰেক্টাৰটো সকলোৰে মুখত থাকিব লাগে যে দে আৰ লেক অফ নিউক্লিয়াছ। প্ৰকেৰিয়টিক চেলত কি প্ৰেজেন্ট নাথাকে? নিউক্লিয়াছ প্ৰেজেন্ট নাথাকে। মই ছবি এটা কেতিয়াবা কি হয় প্ৰকেৰিয়টিক চেলটো আঁকিবলৈ আহিব পাৰে, তো তোমালোকে ডায়াগ্ৰামটো ইউজ কৰিব পাৰিবা। ঠিক আছে, তোমালোকে যদি লক্ষ্য কৰা এই চেলটোত এইবিলাক জেনেটিক মেটেৰিয়েলছ আছে হয় নাই? এই জেনেটিক মেটেৰিয়েলছ খিনিক কি বুলি কোৱা হয়? নিউক্লিয়ইড বুলি কোৱা হয়। ইহঁতৰ ওচৰত নিউক্লিয়াছ নাই। ঠিক আছে, ইউকেৰিয়টিক চেলত আমি কি দেখো? নিউক্লিয়াছ। কিন্তু প্ৰকেৰিয়টিক চেলত কি থাকে? সৰি, নিউক্লিয়ইড থাকে, নিউক্লিয়াছ এবসেন্ট থাকে। ঠিক আছে, তেতিয়াহ'লে তাহাঁতৰ জেনেটিক মেটেৰিয়েলটো কি হয়? নিউক্লিয়ইড। কনফিউজ নহবা, নিউক্লিয়ইড আৰু দে আৰ লেক অফ নিউক্লিয়াছ। ঠিক আছে, তাৰপিছতে খুব সৰু হয় প্ৰকেৰিয়টিক চেলবিলাক চাইজত। আপোনালোকক 2 মাৰ্কছৰ দিছে, তোমালোকে 4টা বৈশিষ্ট্য লিখি দিলেও হ'ব। ঠিক আছে, চেল ৱাল সাধাৰণতে কিহৰে মেড আপ হয়? পেপটিডোগ্লাইকেন। ঠিক আছে, লগতে আমি যদি প্ৰকেৰিয়টিক চেলত চাওঁ তেতিয়াহ'লে মেমব্ৰেন বাউণ্ড অৰ্গেনেলছ যেনেকৈ ধৰা তোমাৰ মাইট্ৰকণ্ড্ৰিয়া বা ক্ল'ৰ'প্লাষ্ট এইবিলাক দেখিবলৈ নাপাওঁ। আৰু প্ৰকেৰিয়টিক চেলত যিটো ৰাইব'জম পোৱা যায় সেইটো কোনটো ৰাইব'জম? 70S ৰাইব'জম। ঠিক আছে, এইটো এটা ডায়াগ্ৰামটো। নেক্সট কুৱেশ্যনটোলৈ আহো, এগেইন 2 মাৰ্কছৰ কুৱেশ্যন মন কৰিবা। মেনশ্যন দ্য 2 ফাংচন অফ কৰলা। তো কৰলাৰ দুটা ফাংচন সুধিছে। কৰলা অসমীয়াত কি বুলি কোৱা হয়? দলমণ্ডল। দলমণ্ডলৰ দুটা কাৰ্য উল্লেখ কৰা। এতিয়া এই পেটেলছ বিলাক যে আছে হয় নাই, এই পেটেলছ খিনি ফুলৰ পেটেলছ বা পাহিখিনি একেলগে আমি কি বুলি কওঁ? কৰলা বুলি কওঁ হয়নে? এতিয়া কৰলাৰনো ফাংচন কি? ফুলপাহত যে কৰলা আছে তাৰো নিচিনা ফাংচন থাকিব হয় নাই? তো আমাক 2 মাৰ্কছ দিছে, আমি দুটা ফাংচন লিখিম, এনেকৈ তোমালোকে ষ্টেপ ৱাইজ লিখিবা সদায়। তেতিয়া কি হয়? মাৰ্কছ কৰিবলৈ ইজি হয়, এক্সামিনাৰে চাবলৈ সুবিধা পায়। তো প্ৰথম ফাংচনটো লিখি দিবা এট্ৰেকশ্যন অফ পলিনেটৰ। আমি জানো যে পলিনেশ্যনৰ কাৰণে ফুলক কি লাগে? পলিনেটৰ্ছৰ হেল্প লাগে হয় নাই? কিছুমান পলিনেটৰ্ছৰ হেল্প লাগে, যেনেকৈ ধৰা তোমালোকৰ পখিলা হওক বা বাকী ইনচেক্ট বিলাক হওক। ঠিক আছে, তো যেতিয়া এই কৰলা বা এই পাহিবিলাকৰ যিটো ব্ৰাইট কালাৰ দেখিছেনে? এনেকুৱা ৰঙা হালধীয়া আমি ফুলবিলাকৰ পাহিৰ সদায় কালাৰটো কি দেখো? ব্ৰাইট কালাৰ হয়নে? আৰু এই ব্ৰাইট কালাৰ লগতে এই ফুলবিলাকৰ পাহিৰ কিছুমান খুব ধুনীয়া সুগন্ধি থাকে, আৰু এই সুগন্ধি বিলাকে কি কৰে? এট্ৰেক্ট কৰে পলিনেটৰ্ছ বিলাকক। ঠিক আছে, সেয়া লাগিলে এনিমেলছ হওক, বাৰ্ড হওক, ইনচেক্ট হওক, ইহঁতৰ এই ধুনীয়া ৰংটোৱে আৰু ধুনীয়া সুগন্ধিটোৱে কি কৰে? এই পলিনেটৰ্ছ বিলাকক এট্ৰেক্ট কৰে। আৰু পলিনেটৰ্ছ বিলাক এট্ৰেক্ট হলেহে পলিনেশ্যন হ'বগে হয় নাই? পৰাগ সংযোগ তেতিয়াহে হ'ব যেতিয়া এই পলিনেটৰ্ছ বিলাক আহিব। তাৰপিছতে আহিলে প্ৰটেকশ্যন অফ ৰিপ্ৰডাক্টিভ অৰ্গেনছ। তো আমি জানোৱেই হয়নে ৰিপ্ৰডাক্টিভ অৰ্গেনছ ইয়াত আছে হয়নে? পিষ্টিল এণ্ড কাৰ্পেল হয়নে? তো এই তোমাৰ পিষ্টিল এণ্ড ষ্টেমেন। তো যিবিলাক ফুলৰ ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ হয় নে? মেল আৰু ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ, ষ্টেমেন আৰু পিষ্টিলছ বিলাকক কোনে প্ৰটেকশ্যন দিয়ে? এই কৰলা বিলাকে প্ৰটেকশ্যন দিয়াৰ কাম কৰে। The corolla protects the inner reproductive structure হয় নে? Stamens and pistil. ঠিক আছে, ষ্টেমেন কি হয়? মেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ, পিষ্টিল কি হয়? ফিমেল ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ। তো এইবিলাকৰ প্ৰটেকশ্যনতো হেল্প কৰে। তাৰপিছত তোমালোকৰ নেক্সট এগেইন 2 মাৰ্কছৰ কুৱেশ্যন এটা আমি দেখিবলৈ পাওঁ ফ্লাৱাৰ্ছৰ পৰাই। নেম দ্য ভেৰিয়াছ টাইপ অফ এষ্টিভেশ্যন। এষ্টিভেশ্যন কি হয়? পুষ্পপত্ৰ বিন্যাস, অৰ্থাৎ ফুলত চিপেল আৰু পিটেল বিলাক, ফুলৰ পাহি আৰু চুপহি বিলাক কিদৰে এৰেঞ্জ হয়, কি কি টাইপ হয়? আমি যদি চাওঁ চব ফুল সিমিলাৰকে এৰেঞ্জ হৈ থকা নাই হয় নে? চব ফুলৰে পাহি একেটা টাইপতে এৰেঞ্জ হৈ থকা নাই। আমি যদি চাওঁ প্ৰত্যেকটা ফুলৰ পাহিৰ এৰেঞ্জমেন্টৰ ষ্টাইল বিলাক বেলেগ বেলেগ হয় নে? প্ৰত্যেকটা ফুলে ইউনিক। তো কিছুমান সিহঁতৰ মানে স্পেচিফিক কি হয়? এৰেঞ্জমেন্ট আছে, সেই এৰেঞ্জমেন্ট খিনি কথা লিখিবলৈ কৈছে, আৰু সেইবিলাককে কি বুলি কোৱা হয় একেলগে? এষ্টিভেশ্যন। দ্য ভেৰিয়াছ টাইপ অফ এষ্টিভেশ্যন কি কি হয়? তো এষ্টিভেশ্যন মেইনলি কি হয় সেইটো প্ৰথমে বুজি ল'বা, যে দ্য এৰেঞ্জমেন্ট অফ পেটেল এণ্ড সিপেলছ ইন ফ্লাৱাৰ পাড। তো এষ্টিভেশ্যনৰ আমি যদি চাওঁ প্ৰথম টাইপটো দেখিম যে ইম্ব্ৰিকেট। ইম্ব্ৰিকেটত কি হয়? দ্য পেটেলছ অভাৰলেপ ইচ আদাৰ। পেটেলছ বিলাকে কি হয়? এপাহে আনপাহক অভাৰলেপ কৰে, বাট নট ইন এ ৰেগুলাৰ মেনাৰ। এইটো মনত ৰাখিবা যে নট ইন এ ৰেগুলাৰ মেনাৰ। তো ইম্ব্ৰিকেটৰ যদি এইটো চোৱা এক্সাম্পল, তো ইম্ব্ৰিকেটত কি হৈছে? ইয়াত দেখিছানে? ইহঁতি অভাৰলেপ কৰিছে এই পেটেল পাহে আৰু এই পেটেল পাহে অভাৰলেপটো কৰিছে, কিন্তু ৰেগুলাৰ মেনাৰত কৰা নাই। ৰেগুলাৰ মেনাৰত মানে তুমি যদি আমালোকে যদি ভালকে লক্ষ্য কৰা, ইয়াৰ এটা অংশ বাহিৰলৈ ওলাই আছে হয় নে? এই অংশটো বাহিৰলৈ ওলাই আছে, এইটো ভিতৰলৈ সোমাই আছে। এই পাহৰ আকৌ দুইটা অংশই বাহিৰত ওলাই আছে, দেখিছানে? তাৰপিছত এই পাহত যদি আমি চাওঁ, এই পাহি পাহত কি হয়? দুইটা অংশই ভিতৰলৈ সোমাই আছে। তাৰমানে ৰেগুলাৰলি ইহঁতি থকা নাই, ইৰেগুলাৰ মেনাৰ্ছত ইহঁতি এৰেঞ্জ হৈ আছে। ঠিক আছে,
ওভাৰলেপ কৰিছে ঠিক আছে এপাহে এপাহে ওভাৰলেপ কৰিছে কিন্তু ইয়াৰ কি হয় দুটা সাইডে ভিতৰলে ইন হৈ আছে ইয়াৰ এটা সাইড বাহিৰলৈ ওলাই আছে ইয়াৰ আকৌ দুটা সাইডে বাহিৰলৈ ওলাই আছে তো এনেকুৱা ধৰণৰ এৰেঞ্জমেন্টক কি বুলি কোৱা হয় ইম্ব্ৰিকেট বুলি কোৱা হয় ক'ত দেখা যায় কেচিয়া ফ্লাৱাৰত দেখা যায় এক্সাম্পল এটা দি দিবা ক'ত দেখা যায় কেচিয়া তাৰপা টুইষ্টেডত কি হয় দা পেটেলস ওভাৰলেপ ইচ আদাৰ ইন স্পাইৰেল ওৱান ওভাৰ আদাৰ ঠিক আছে টুইষ্টেডত যদি আমি চাওঁ এনেকৈ দেখিছানে এটা ৰেগুলাৰ মেনাৰত ওৱান ওভাৰ আনাদাৰ এনেকে এপাহে আনপাহৰ ওপৰত ঠিক আছে কি বোলো দেখিছানে এনেকৈ টুইষ্টেড মেনাৰত ইয়াতে টুইষ্ট হৈছে দেখিছানে তো তেনেকৈ এৰেঞ্জমেন্ট হৈছে এটাকে টুইষ্টেড মেনাৰ বুলি কোৱা হয় আমি কটনৰ ফুলত কপাহৰ ফুলত এৰেঞ্জমেন্টটো দেখিবলৈ পাওঁ ঠিক আছে তাৰপিছতে তোমালোকৰ ভেলভেট বুলি এটা এৰেঞ্জমেন্ট আছে তাত কি হয় দা পেটেলস অৰ সেপেলস meet at the edges without overlapping পেটেলস বিলাক বা সেপেলস বিলাক লক হয় কিন্তু ওভাৰলেপ নকৰে ওভাৰলেপ মিন্স দেখানে এটাৰ ওপৰত আনটো এনেকে লক হৈ যোৱা কিন্তু ইহঁতে ওভাৰলেপ নকৰে এডজেস বিলাকক জাস্ট এনেকে জাস্ট লাগি লাগি গৈছে দেখিছানে ওভাৰলেপ কৰা নাই এপাহক পাহি আনপাহক ওভাৰলেপ কৰা দেখিছানে মাজত গ্যাপ আছে ওভাৰলেপ কৰা নাই তো ইয়াৰ এক্সাম্পল আমি ক'ত দেখো কেলট্ৰপিছ ঠিক আছে তাৰপিছতে এটা ইন্টাৰেষ্টিং আছে ভেক্সিলাৰীত কি হয় এৰেঞ্জমেন্টত এপাহ লাৰ্জ পেটেল থাকে ঠিক আছে যাক ষ্টেণ্ডাৰ্ড বা ফ্লেগ বুলি কোৱা হয় এটা টপ দেখিছা নাই এনেকৈ এপাহ লাৰ্জ পেটেল থাকিব টপ ইয়াক ষ্টেণ্ডাৰ্ড বুলি কোৱা হ'ব বা ফ্লেগ বুলি কোৱা হ'ব ঠিক আছে তাৰপিছতে দুপাহ কি থাকিব লেটাৰেল পেটেলস ঠিক আছে লেটাৰেল পেটেলস দুপাহ থাকিব ইয়াত দেখিছানে ঠিক আছে ইহঁতক উইংছ বুলি কোৱা হয় পাখি তাৰপিছতে টু স্মলাৰ petals that are fused together to form a kill তাৰপিছত দুপা সৰু সৰু পেটেল কি হ'ব এনেকৈ ফিউজ হৈ পিনি এক কিল নামৰ ষ্ট্ৰাকচাৰটো ফৰ্ম কৰিব ঠিক আছে এইটো এৰেঞ্জমেন্ট আমি ক'ত দেখিবলৈ পাওঁ সাধাৰণতে পিজ আৰু বিনত মটৰ মাহৰ বিলাকত আমি এইটো এৰেঞ্জমেন্ট দেখিবলৈ পাওঁ দেখিছানে ভেক্সিলাৰী খুব ইন্টাৰেষ্টিং নহয় নে তো এটা তোমালোকে লিখি দিবা 2 মাৰ্কছৰ কাৰণে জাস্ট তোমালোকে কেনেকৈ হয় এৰেঞ্জমেন্টটো আৰু এক্সাম্পল এটা দি দিবা তাতকৈ বেছি লিখিব নালাগে ছবিও আঁকিবলৈ দৰকাৰ নাই সময় থাকিলে আঁকি দিবা যদি মাৰ্কছটো বেছি থাকে দেন নেসেসাৰী হ'ব তাৰপিছত তাৰ কোৱেশ্চন সুধিছে হোৱাট আৰ দ্য ডাইৰেকশ্যন অফ ট্ৰান্সলোকেশ্যন আহাৰ পৰিবহনৰ দিশসমূহ কি কি এতিয়া আমি যদি উদ্ভিদত আহাৰ পৰিবহনৰ দিশসমূহ চাওঁ তেতিয়াহ'লে দুটা মুভমেন্ট দেখিম আপৱাৰ্ড এণ্ড ডাউনৱাৰ্ড তো তোমালোকে জাস্ট লিখি দিবা আপৱাৰ্ড মুভমেন্টত কি হয় খাদ্য ৰুটৰ পৰা লিভছলৈ গতি কৰে হয়নে আৰু গতি কিহেৰে কৰে থ্ৰু সাম টিস্যুজ সেই টিস্যুবিলাক কি বুলি কোৱা হয় জাইলেম ঠিক আছে তাৰ মানে আপৱাৰ্ড মুভমেন্টত যিবিলাক টিস্যুৱে হেল্প কৰে সিহঁতক জাইলেম বুলি কয় তোমালোকে একাৰণে এনেকৈ লিখি দিবা ডাউনৱাৰ্ড মুভমেন্ট তাত কি হয় ডাউনৱাৰ্ড ক'ৰ পৰা হয় লিফৰ পৰা বাকি পাৰ্ট সমূহলে তাৰমানে ধৰা লিফৰ পৰা ষ্টেমলে হ'ব পাৰে লিফৰ পৰা ৰুটলে হ'ব পাৰে হয়নে এতিয়া যদি আমি গছজোপা চাওঁ এতিয়া এইটো কি বুলি ক'ব ডাউনৱাৰ্ড মুভমেন্ট হ'ব হয়নে ডাউনৱাৰ্ডটো কি হ'ব লিফৰ পৰা ৰুটলে হ'ব পাৰে বা ষ্টেমলে হ'ব পাৰে আৰু এইটো কি হ'ব এইটো আপৱাৰ্ড মুভমেন্ট হয়নে আপৱাৰ্ড মুভমেন্টটো ক'ৰ পৰা হয় ৰুটৰ পৰা লিফলে হয় ঠিক আছে আৰু আপৱাৰ্ড মুভমেন্টত যিবিলাক টিস্যুৱে সহায় কৰে সিহঁতক জাইলেম বুলি কওঁ আৰু ডাউনৱাৰ্ড মুভমেন্টক যিবিলাক টিস্যুৱে সহায় কৰে সিহঁতক আমি কি বুলি কওঁ ফ্লুয়েম ঠিক আছে তোমালোকে এনেকে লিখি দিবা কেতিয়াবা আৰু যদি লিখিবলৈ আহে যে আপৱাৰ্ড মুভমেন্টত সাধাৰণতে কি কি ট্ৰান্সফাৰ হয় ওৱাটাৰ আৰু মিনাৰেলছ লিখি দিবা আৰু ডাউনৱাৰ্ডত কি হয় ফুড আৰু সুগাৰ সাধাৰণতে ট্ৰান্সফাৰ হয় তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন হৈছে ৰাইট এবাউট দ্য ভেৰিয়াছ মডিফিকেশ্যন অফ ষ্টেম কাণ্ডৰ বিভিন্ন ৰূপান্তৰসমূহৰ বিষয়ে লিখা ষ্টেম কেনেদৰে মডিফাই হয় আমি তাৰ কিছুমান এক্সাম্পলছ দিম ঠিক আছে প্ৰথম তোমালোকে আন্ডাৰগ্ৰাউণ্ড মডিফিকেশ্যনৰ বিষয়ে লিখি দিব পাৰা ঠিক আছে আন্ডাৰগ্ৰাউণ্ড মডিফিকেশ্যনৰ আটাইতকৈ কমন এক্সাম্পল পটেটো হয়নে পটেটো টিউবাৰ্ছ সেইটো হৈছে এতিয়া পটেটোৰ যিবিলাক টিউবাৰ সেইবিলাক ৰুট নহয় আন্ডাৰগ্ৰাউণ্ড মানে যে চব বস্তু ৰুট হ'ব শিপা হ'ব সেইটো নেচেচাৰী নহয় ঠিক আছে এক্সাম্পল আমাৰ আলুৰ যিটো টিউবাৰ সেইটো কি হয় আন্ডাৰগ্ৰাউণ্ড ষ্টেম হয় ঠিক আছে তাৰপিছতে আদাৰ ৰাইজম ঠিক আছে সেইটো তোমালোকে এক্সাম্পল দি দিবা টিউবাৰৰ এক্সাম্পল দি দিলা পটেটো ৰাইজমৰ এক্সাম্পল দি দিলা জিঞ্জাৰ ইমানখিনি লিখি দিলে হ'ব ঠিক আছে ইমান বেছিকৈ তোমালোকৰ সময় থাকিলে নিলিখিলেও হ'ব ঠিক আছে নেক্সট তোমালোকৰ এৰিয়েল মডিফিকেশ্যন যদি চোৱা তেতিয়াহ'লে তোমালোকে থৰ্ন নিশ্চয় দেখিছা হয়নে গোলাপ ফুলৰ গছত দেখিছা হয়নে কাইট আৰু নহ'লে নেমু গছত চাইট্ৰাছত তোমালোকে কাইট দেখিছা সেইটো কি হয় ষ্টেমৰ এটা মডিফিকেশ্যনে হয় তাৰপিছত তোমালোকে ক্লাইম্বিং ষ্টেম দেখিছা মটৰ মাহত হয়নে বগাই যোৱা গছ দেখিছা হয়নে সেইবিলাকো কি হয় ক্লাইম্বিং ষ্টেম মানে এটা ষ্টেমৰ এটা মডিফিকেশ্যন জাষ্ট তোমালোকে থৰ্ন বুলি লিখিবা আৰু এক্সাম্পলটো দি দিবা হৈ যাব ঠিক আছে দেন এক ছেকেণ্ড এইটো 3 মাৰ্কছৰ কুৱেশ্যন আছিলে
তো অলপতো লিখিবই লাগিব ঠিক আছে একেবাৰে সিম্পল কৰি নথবা অলপ লিখি এক্সাম্পলছ কিন্তু দিবা এনে এক্সাম্পল মাষ্ট এক্সাম্পল সদায় তোমালোকে যদি স্মাৰ্ট ষ্টুডেন্ট বিলাক চোৱা তো এক্সাম্পল সদায় দিয়ে কাৰণ তেতিয়া কি হয় এক্সামিনাৰে মাৰ্ক দিবলৈ ভাল পায় তাৰপিছত তোমালোকে সাবএৰিয়াল মডিফিকেশ্যন যদি চোৱা ৰানাৰ বুলি কয় তোমালোকে ষ্ট্ৰবেৰী দেখাইছো এটা লিখিছানে ষ্ট্ৰবেৰী গছ যদি তোমালোকে দেখিছা তোমালোকে দেখা মাটিৰ ওপৰত এনেকুৱাডাল ষ্টেম দেখিবা এই ষ্টেমডালক ৰানাৰ বুলি কয় ঠিক আছে তাৰপিছত তোমালোকৰ অফছেট ক'ত দেখিবা তোমালোকে ৱাটাৰ হাইলাইনিং তো অফছেটত কি হয় এক সেকেন্ড দেখাইছো তো পানী মেটেকা হয় নে পানী মেটেকাত তোমালোকে এনেকুৱা ধৰণৰ এডাল ষ্টেম দেখিবা প্লান্টজোপা গ্ৰ' হ'বলৈ সহায় কৰে দেখিছা নে এই প্লান্টজোপাৰ পৰা আৰু জোপা প্লান্ট এনেকৈ লাহে লাহে গ্ৰ' হৈ গৈ থাকিব আকৌ এনেকুৱা এডাল অফছেটৰ পৰা বেলেগ এডাল প্লান্ট গ্ৰ' হ'ব তো পানী মেটেকা যদি তোমালোকে ভালকে লক্ষ্য কৰা এনেকুৱা কিছুমান ষ্টেম দেখিবা আৰু ষ্টেম বিলাকক কি বুলি কোৱা হয় অফছেট বুলি কোৱা হয় ঠিক আছে তাৰপিছতে নেক্সট এটা খুব কমন কুৱেশ্যন হয় মাইটকন্ড্ৰিয়া পাৱাৰ হাউচ অফ দি সেল এক্সপ্লেইন ইট মাইটকন্ড্ৰিয়া কি বুলি কোৱা হয় কোষৰ শক্তিৰ ভঁৰাল বা আধাৰ কিয় কোৱা হয় তাকে আমাক সুধিছে তো কিয় কোৱা হয় তোমালোকে তিনটা ষ্টেপত বস্তু লিখিব পাৰা বিকজ 3 মাৰ্কছ দিছে তো বেছি সুবিধা হ'ব প্ৰথম মাইটকন্ড্ৰিয়াৰ প্ৰধান যেটো কাম হয় নে primary function কি হয় energy production mitochondria responsible for producing ATP adenosine triphosphate the primary energy currency of our cell হয় নে আমাৰ বডিৰ কাৰণে আটাইতকৈ যেটো এনাৰ্জি কাৰেন্সি দৰকাৰ হয় আটাইতকৈ বেছি দৰকাৰ হোৱা এনাৰ্জি কি বুলি কোৱা হয় ATP বুলি কোৱা হয় মুখ্য এনাৰ্জি বডিত প্ৰয়োজন হোৱা হয় নে তো হে ATP কোড কোনে প্ৰডিউস কৰে মাইটকন্ড্ৰিয়া কৰে হয় নে ATP is produced through a cellular respiration which occur inside the mitochondria মাইটকন্ড্ৰিয়াতে কি হয় cellular respiration হয় আৰু সেই cellular respiration কি হয় ATP produce হয় আৰু হেতু কাৰণে কি হয় মাইটকন্ড্ৰিয়া মেইন এটো কাৰণতে কি বুলি কোৱা হয় পাৱাৰ হাউস অফ দা সেল বুলি কোৱা হয় ঠিক আছে নেক্সট মাইটকন্ড্ৰিয়া তোমালোকে যদি ষ্ট্ৰাকচাৰটো চোৱা এগেইন কেতিয়াবা মাইটকন্ড্ৰিয়াটো আঁকিবলৈ হয় ইয়াৰ বিষয়ে ফাংচনছ লিখিবলৈ আহিব বা ইয়াৰ ষ্ট্ৰাকচাৰ তোমালোকৰ এক্সপ্লেইন কৰিবলৈ আহিব যে আউটাৰ মেমব্ৰেন ইনাৰ মেমব্ৰেন এইখিনি অলপ ব্যাখ্যা কৰি দিবলৈ আহিব আৰু নহলে ডায়াগ্ৰাম ৰাখিবলৈ আহিব ঠিক আছে কেতিয়াবা ডায়াগ্ৰামটো অকল কিবলৈ আহে ব্যাখ্যা নকৰিলেও হয় ঠিক আছে তো মন কৰিবা কোৱেশ্চনটো ভালকে তো এগেইন মই ইয়াত ডায়াগ্ৰামটো এটা ইজি ডায়াগ্ৰাম বিচাৰি পিন লগাই দিছো তোমালোকে চাবা ঠিক আছে মাইটকন্ড্ৰিয়া যদি তোমালোকে চোৱা ক্ৰিষ্টাই এই অংশটোত ঠিক আছে খুব ইম্পৰ্টেন্ট হয় the inner membrane of the mitochondria is folded into structures called cristae which increase the surface area for energy production তো এটো এটা কাৰণ যাৰ কাৰণে মাইটকন্ড্ৰিয়া কি হয় পাৱাৰ হাউস অফ দা সেল বুলি কোৱা হয় এগেইন সেলুলাৰ ৰেসপিৰেশন যেটো কথা ইয়াত অলৰেডি লিখা হৈছিলে যে সেলুলাৰ ৰেসপিৰেশন হয় মাইটকন্ড্ৰিয়াতে আৰু সেই সেলুলাৰ ৰেসপিৰেশনৰ ফলত আমি যিখিনি খাদ্য খাওঁ হয় নে আমি যিখিনি খাদ্য খাওঁ সেইখিনি কি হলে ব্ৰেকডাউন হয় আৰু কি হলে কনভাৰ্ট হয় ATP লে কনভাৰ্ট হয় আৰু ATP হৈছে আমাৰ শৰীৰত দৰকাৰ হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ এনাৰ্জি হেতু কাৰণে কি বুলি কোৱা হয় মাইটকন্ড্ৰিয়া পাৱাৰ হাউস অফ দি এনাৰ্জি ঠিক আছে নেক্সট ডায়াগ্ৰাম লগা কোৱেশ্চন ইয়াত কৈছে ড্ৰ এণ্ড ডেসক্ৰাইব দ্য ইন্টাৰনেল ষ্ট্ৰাকচাৰ অফ ক্লোৰোপ্লাস্ট চিত্ৰৰ সহায়ত হৰিতকণৰ আভ্যন্তৰীণ গঠন বৰ্ণনা কৰা এতিয়া তোমালোকৰ ক্লোৰোপ্লাস্টৰ বিষয়টো মুখস্থ মাৰি ধুনীয়াকে যাবাগে বা বুজিও যাবাগে ঠিক আছে তো ক্লোৰোপ্লাস্টৰ আভ্যন্তৰীণ গঠনটো কেনেকুৱা হয় ধুনীয়াকে লিখিব পাৰিবা কিন্তু ডায়াগ্ৰাম বুলি ক'লে ভয় খাই যাবা যে এইটো ডায়াগ্ৰাম পৰীক্ষাত কেনেকৈ আঁকিম হয় নে ভয় খাব নালাগে এনেকৈ সিম্পল কে আঁকি আহিলেও হ'ব ঠিক আছে এনেকৈ সিম্পল কে আঁকি আহিবা আউটাৰ মেমব্ৰেন তোমালোকে মনত ৰাখিবা মাইটকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাস্ট এইবিলাক কি হয় ডাবল মেমব্ৰেন হয় নে ডাবল মেমব্ৰেন অৰ্গেনিল তাৰমানে সিহঁতৰ ওচৰত দুখন মেমব্ৰেন থাকে তো তোমালোকে প্ৰথমতে আউটাৰ মেমব্ৰেন দেখালা দেন ইনাৰ মেমব্ৰেনখন দেখালা থাইলাকয়েডছ বিলাক দেখালা হয় নে গ্ৰেনা দেখালা হয় নে এনেকৈ তোমালোকে সৰু সৰুকে কি দেখাবা রাইবোজমস খিনি দেখাই দিলা স্টাৰ্চ খিনি দেখাই দিলা এনেকে ৰাউন্ড ৰাউন্ড কৰি পিনি ঠিক আছে এনেকে দেখিছা নে ইমান টাফকে একদম কিতাপতটো বহুত টাফকে দেখুৱা থাকে বা গুগল কৰিলো তো ইমান টাফকে নাৰাখিলেও আপুনি আঁকিবলৈ পসিবলো নহয় এক্সামত সিম্পল কে আঁকি থবা খালি ভালকৈ লেবেলিং কৰিবা ঠিক আছে কোনটো অংশৰ নাম কি হেতু মোস্ট ইম্পৰ্টেন্ট হেতু ভালকৈ লিখিবা হৈ যাব ঠিক আছে বাকি তোমালোকে জানাই যে ইয়াত আমি যদি চাও ক্লোৰোপ্লাস্টৰ ষ্ট্ৰাকচাৰটো আউটাৰ মেমব্ৰেন দেখিম ইনাৰ মেমব্ৰেন দেখিম ষ্ট্ৰমা কি হয় ডেন্স কালাৰলেস কিছুমান ফ্লুইড হয় ক'ত প্ৰেজেন্ট থাকে ক্লোৰোপ্লাস্টত প্ৰেজেন্ট থাকে হয় নে তাৰপিছত থাইলাকয়েডতে আমি কি পাও যেটো গ্ৰীন পিগমেন্ট ক্লোৰোফিলৰ মেইন কাম কি হৈছে ফটোসিনথেসিস কৰা হয় নে সূৰ্যৰ এনাৰ্জি এবজৰ্ব কৰি পিনি ফটোসিনথেসিস কৰে তাৰপিছত তোমালোকে চাইছানে এনেকুৱা কইন লাইক এটা ষ্ট্ৰাকচাৰ কি বুলি কোৱা হয় থাইলাকয়েড আৰু এনেকৈ যদি লগ হৈ থাকে তেহতে ঠিক আছে তোমালোকে ইমাজিন কৰা এটা কইনৰ ওপৰত এটা আছে তেতিয়া হলে আমি তাক কি বুলি কম গ্ৰেনা বুলি কম ঠিক আছে
তাৰপিছত এটা কুৱেশ্যন আছে ড্ৰ এণ্ড ডেছক্ৰাইব দ্য ষ্ট্ৰাকচাৰ অফ এ চিড চিটৰ সহায়ত এটা বীজৰ গঠন বৰ্ণনা কৰা তোমালোকলৈ এৰিছো এই কুৱেশ্যনটো নিজে তোমালোকে এবাৰ এটেম্প কৰি চাবা নোৱাৰিলে কমেন্ট সেকশনত কবা মই নিশ্চয় হেল্প কৰিম তাৰপিছত তোমালোকৰ আটাইতকৈ কমন এটা কুৱেশ্যন দেখা যায় যে পাৰ্থক্য লিখা ঠিক আছে পাৰ্থক্য লিখোতে মন কৰিবা সদায় এনেকৈ টেবুল বনাই লিখিবা এইটো একদম আইডিয়েল ৱে হয় পাৰ্থক্য লিখা ঠিক আছে প্ৰথম কি দিছে হাৰ্টউড আৰু চেপুডৰ পাৰ্থক্য লিখিবলৈ দিছে তো মই ধুনীয়াকৈ পাৰ্থক্যখিনি লিখি দিছো এবাৰ পঢ়ি ল'বা মই বেসিক্যালি কৈ দিছো যে যেতিয়া আমি কাঠৰ এই যিখিনি মাজৰ ডাৰ্ক অংশ দেখিছা নে এই অংশখিনি যিখিনি ডাৰ্ক ইনাৰ পোৰ্শন হয় নে ভিতৰৰ অংশখিনি কি বুলি কোৱা হয় হাৰ্টউড ঠিক আছে যেনেকৈ আমাৰ এনেকৈ মনত ৰাখিবা যে হাৰ্টউড থাকে আমাৰ শৰীৰৰ ভিতৰত থাকে গতিকে যিটো ইনাৰ পোৰ্শন কাঠৰ সেইটো কি বুলি কোৱা হয় হাৰ্টউড আৰু বাহিৰৰ পোৰ্শনটো কি বুলি কোৱা হয় চেপুড এটা ডিফাৰেন্স ওলাই গ'ল তাৰপিছত লিখিলা ডাৰ্কাৰ ইন কালাৰ হয় নে ইয়ংগাৰ হয় যিটো চেপুড হয় সেইটো ইয়ংগাৰ হয় নে আৰু হাৰ্টউডত কি থাকে ইয়াত ডেড সেলস থাকে ডেড জাইলেম সেলস কিন্তু যিবিলাক চেপুড মানে বাহিৰৰ অংশত কি থাকে লিভিং জাইলেম সেলস থাকে ঠিক আছে তাৰপিছতে তোমালোকে আৰু দুটামান এনেকৈ লিখি দিব পাৰা যে হাৰ্টউডটো কি হয় বেছি ডিউৰেবল হয় পটককে বেয়া হৈ নাযায় ধ্বংস হৈ নাযায় কিন্তু চেপুড কি হয় অলপ লেছ ডিউৰেবল হয় ঠিক আছে তো এনেকৈ তোমালোকে এক্সাম্পল মই ছবিখন মনত ৰাখিবলৈ দি দিছো তাৰপিছত তোমালোকৰ টেপৰুট আৰু ফিব্ৰিয়াছ ৰুটৰ ওপৰত আহিব পাৰে ফাইব্ৰিয়াছ ৰুটৰ আৰু টেপৰুটৰ ডিফাৰেন্স কেনেকৈ লিখিবা যে টেপৰুট কিহৰ পৰা ডেভেলপ হয় ৰেডিকেলৰ পৰা ফাইব্ৰিয়াছ ৰুটবিলাক কিহৰ পৰা ডেভেলপ হয় ষ্টেমৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট তোমালোকে এক্সাম্পল দি দিবা টেপৰুটৰ এক্সাম্পল কি কেৰট ৰেডিছ মেংগো তেনেকৈ ফাইব্ৰিয়াছ ৰুটৰ গ্ৰাছ উইথ ৰাইচ তো টেপৰুটত আমি কি দেখো এটা মেইন ৰুট দেখো ঠিক আছে ওৱান মেইন ঠিক প্ৰাইমেৰী ৰুট দেখো কিন্তু ইয়াত ফাইব্ৰিয়াছ ৰুটত সাধাৰণতে আমি সেই প্ৰাইমেৰী ৰুটডাল দেখিবলৈ নেপাওঁ দেখিছানে এনেকুৱা এটা ঠিক মেইন ৰুট দেখিম ঠিক তাৰ পৰাই সৰু সৰু বাকি লেটাৰেল ৰুটছ বিলাক ওলাই যাব কিন্তু তোমালোকে যদি ফাইব্ৰিয়াছ ৰুটত চোৱা ফাইব্ৰিয়াছ ৰুটত সাধাৰণতে কি হয় চুলিৰ নিচিনা এনেকুৱা ৰুটছে দেখিবা ইয়াত কোনো ধৰণৰ মেইন ৰুট দেখিছা জানো কোনো ধৰণৰ মেইন ৰুট দেখিবলৈ নোপোৱা আৰু এগেইন মই যেনেকৈ এক্সাম্পলছ দিছো এক্সাম্পলছ বিলাক দি দিবা আৰু এটা তোমালোকৰ জাইলেম ফ্লুৱেম খুব কমন পাৰ্থক্য লিখা আহিব পাৰে তো জাইলেম ফ্লুৱেমটো তোমালোকে ধুনীয়াকৈ লিখি দিবা যে জাইলেমে কি কৰে ৱাটাৰ এণ্ড মিনাৰেল ট্ৰান্সপৰ্টত সহায় কৰে ফ্লুৱেমে কি কৰে ফুড ট্ৰান্সপৰ্টত সহায় কৰে হয়নে জাইলেমত সাধাৰণতে কি থাকে চিপ টিউব নাথাকে আৰু চিপ টিউব ক'ত থাকে ফ্লুৱেমত থাকে হয়নে বাকি ইয়াত লিখাই আছে সেইখিনি এবাৰ পঢ়ি ল'বা এনেকৈ তোমালোকে লিখি দিব পাৰিবা তাৰপিছত তোমালোকৰ চমুটোকা আহে য'ত তোমালোকৰ অপশ্যন থাকে যিকোনো দুটা লিখা সাধাৰণতে 3টা বা 4টা তোমালোকৰ অপশ্যন দিয়ে তাৰ ভিতৰত দুটা লিখিব লাগে 2 মাৰ্কছ থাকে এটাত প্ৰথম আহিছে থাইলাকইড তো থাইলাকইড এগেইন মই অলপ আগত কৈছে যে থাইলাকইড কি হয় ক্ল'ৰ'প্লাষ্টত পোৱা যায় কইন লাইক দিছ লাইক কিছুমান ষ্ট্ৰাকচাৰ হয় নে এইবিলাকে থাইলাকইডত কি থাকে মোষ্ট ইম্পৰ্টেণ্ট তুমি লিখিবা থাইলাকইডত কি থাকে ক্ল'ৰ'ফিল থাকে ক্ল'ৰ'ফিলে ফটোচিনথেসিছত হেল্প কৰে হয় নে আৰু থাইলাকইড বিলাক যদি এনেকৈ কইনছৰ ওপৰত কইনছ নিচিনা যদি লগ খাই থাকে মানে এই ষ্ট্ৰাকচাৰ বিলাক দেখিছা নহয় এনেকৈ থাকে তেতিয়াহ'লে সিহঁতক কি বুলি কোৱা হয় গ্ৰেনা বুলি কোৱা হয় তো ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে যে থাইলাকইড কি হয় আৰু গ্ৰেনা কি হয় ধুনীয়াকৈ তেনেকৈ লিখি দিবা ঠিক আছে তাৰপৰা তোমালোকৰ চেল ৱালৰ বিষয়ে লিখিব আহিব পাৰে চেল ৱাল সাধাৰণতে ক'ত আমি দেখো প্লান্টত দেখো ফাঞ্জাইত দেখো বেক্টেৰিয়াত দেখো আৰু প্লান্টছত যদি চেল ৱাল চাওঁ কিহেৰে গঠন হয় সেলুলোজৰ সহায়ত গঠন হয় নে সেলুলাৰ ফাংচন লিখি দিলা সেলুলাৰ ফাংচন কি সেলটোক প্ৰটেক্ট কৰে মেকানিক্যাল ষ্টেজৰ পৰা হয় নে ঠিক আছে তাৰপৰা লগতে বেছি যাতে ওয়াটাৰ ইনটেক নহয় তাৰ হেতু ৰেগুলেট কৰে লগতে সেলৰ শেপটো মেইনটেইন কৰি ৰাখে ঠিক আছে তোমালোকে সেল ৱালৰ তেনেকৈ ফাংচন লিখি দিলা আৰু মনত ৰাখিবা এনিমেল সেলত আমি সেল ৱাল নাপাওঁ এনিমেলৰ সেলত আমি কি নাপাওঁ সেল ৱাল নাপাওঁ ঠিক আছে এইখিনি লিখি দিবা তেনেকৈ 2 মাৰ্কছৰ কাৰণে এটো যেনেকৈ প্লান্ট সেলটো আমি দেখিলে এই অংশটো কি বুলি কোৱা হয় সেল ওয়াল ঠিক আছে যেটো এনিমেলছত আমি দেখিবলৈ নাপাওঁ তো সেল ওয়ালৰ কেতিয়াবা প্লান্ট সেলটো আঁকিবলৈ আহে গতিকে এটোটা তাৰ ছবি ঠিক আছে ইয়াতটো আঁকিব নালাগে বাৰু তাৰপিছতে এক্টিভ ট্ৰান্সপৰ্ট তোমালোকে কেনেকৈ কৰিবা সমুদ্ৰকা লিখোতে প্ৰথম তোমালোকে ইয়াৰ ডেফিনিশনটো লিখিবা ঠিক আছে It is the process by which cells move substances across their membrane from a lower concentration to a higher concentration. হয় নে মই কিবা লোৱাৰৰ পৰা হায়াৰ কনসেন্ট্ৰেশন হয় তাৰ মানে নেচাৰালি কি হয় মানে হায়াৰ কনসেন্ট্ৰেশনৰ পৰা লোৱাৰ কনসেন্ট্ৰেশনলে কি হয় সাবস্টেন্স বিলাক মুভ কৰে হয় নে সাবস্টেন্সৰ মুভমেন্ট সাধাৰণতে আমি কি দেখো হাই টু লো দেখো কিন্তু এক্টিভ ট্ৰান্সপোর্ট তাৰ উল্টা হয় লো টু হাই হয় গতিকে ইয়াত কি হয় কিছুমান এনাৰ্জি দৰকাৰ হয় আৰু সেই এনাৰ্জিখিনি ক'ৰ পৰা পাওঁ আমি এটিপি পৰা তোমালোকে এক্সাম্পল দি দিবা তেনেকুৱা এক্সাম্পল ক'ত দেখা যায় সোডিয়াম পটাছিয়াম পাম্পত আৰু লগতে মিনাৰেলছৰ আপটেকো হৈছে এটা এক্টিভ ট্ৰান্সপোর্টৰ এক্সাম্পল তো এইখিনি আছিল আমাৰ টোটাল কুৱেশ্যনছ ঠিক আছে
আশা কৰো তোমালোকে চাই পিনি উপকৃত হৈছা। লগতে তোমালোকে পিডিএফটো নিশ্চয় বিচাৰিবা আৰু এই পিডিএফটো ক'ত পাবা? আমাৰ ইকুহিপাত চায়েন্সৰ যিটো টেলিগ্ৰাম চেনেল আছে, তোমালোকে সেই চেনেলটো গৈ পিনি ছাবস্ক্ৰাইব কৰা আৰু তাতে এই পিডিএফটো এভেইলেবল হ'ব। মই তাতে আপলোড কৰি দিম, ঠিক আছে? আৰু লগতে আমি হাই ছেকেণ্ডেৰী ক্লাছ 11 যিটো আহিবলগীয়া তোমালোকৰ পৰীক্ষা, হয়নে? তাৰ চায়েন্সৰ বিভিন্ন ছাবজেক্টসমূহৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ধৰা আজিৰ নিচিনাকৈ প্ৰিভিয়াছ ইয়েৰৰ যিবিলাক কুৱেশ্যন পেপাৰ হয়, সেইবিলাক ডিছকাছ কৰিছোঁ। তোমালোকে চাবা আৰু কিছুমান ডিটেইলছ ভিডিঅ' আমাৰ চেনেলটোত এভেইলেবল আছে, সেইখিনিও চাবা আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে শুভকামনা থাকিল। ধন্যবাদ।